দিছপুৰ প্ৰেছ ক্লাবত অসমীয়া যুৱ মঞ্চৰ সংবাদমেলত আগন্তুক চৰকাৰক খিলঞ্জীয়া লোকক মন্ত্ৰিত্ব দিয়াৰ দাবীৰ লগতে অসমত অসমীয়া সুৰক্ষা দিয়াৰ দাবী অসমীয়া যুৱ মঞ্চৰ আইন উলংঘা কৰি পুৱতি নিশালৈ বাৰসমূহ খুলি ৰখাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসমীয়া যুৱ মঞ্চ আবকাৰী বিভাগ গুৱাহাটীৰ প্ৰশাসনক বাৰসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী চৰকাৰ প্ৰশাসনে ব্যৱস্থা নকৰিলে নিজাকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ অসমীয়া যুৱ মঞ্চৰ যিসমূহ বাৰ আপোনালোকে দেখিছে আমি এতিয়া ইতিমধ্যে গম পোৱা মতে যে কিছুমান বাৰৰ 11টা বজালৈকে সময় থাকে বা কিছুমান বাৰৰ 12টালৈকে সময় থাকে কিন্তু সেই বাৰসমূহে কি কৰিছে 3:30 4টা বজালৈকে খোলা ৰাখিছে আৰু খোলা ৰাখি কি কৰিছে তাতে মানুহ গোটেই শিক্ষিত নিবনুৱা বা যুৱক যুৱতীসকলক কি কৰিছে তাতে খুৱাই মাতাল কৰি পেলাই আৰু কৰি পেলাই গোটেই ডিস্কো ডেন্সাৰ তাত লগাই দিয়ে আৰু লগাই পেলাই তাৰপিছত কি হয় আমি দেখিবলৈ পাইছোঁ যে বহুত এক্সিডেণ্ট হৈছে বা সেই বাৰসমূহৰ আশে পাশে মানুহ থাকিব নোৱাৰা পৰিৱেশ পৰিস্থিতি হৈছে গতিকে আমি দেখিয়ে আছোঁ গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ যে আমি দেখিলোঁ যে এক্সাইজ ডিপাৰ্টমেণ্টে সৰুদিনা এই ছোৱালীকেইজনী মৃত্যুবৰণ কৰাৰ পিছত এখন বাৰ কিবা বন্ধ কৰি দিছে কিন্তু এখন বাৰ বন্ধ কৰি দিলে এইবিলাক কি চব ঠিক হৈ যাব নেকি হা গতিকে আমাৰ ওচৰত কিছুমান ভিডিঅ' আহি পৰিছে যি নেকি 3:30 4টালৈকে খোলা ৰাখিছে বৰ্তমানো খোলা ৰাখিছে হা এখন হৈছে ভেলেণ্টাইন তাত বোলে মানুহ সোমাব নোৱাৰে এনেকুৱা পৰিৱেশ পৰিছে আমি ভিডিঅ'টো দেখা পাইছোঁ বাৰু এখন আছে টি চাইন কিউ এখন আছে ক্ৰছ ৰোড এই ক্ৰছ ৰোডখন হৈছে আমাৰ দিছপুৰ থানাৰ নিলগতে লাগি আছে 200 মিটাৰ নহয় কেনেকৈ খুলিব পাৰিছে আৰু এখন আছে ক্লাব ব্লুজ আৰু বৰ্ডকেইখন আছে আমাৰ আমাৰ ভিডিঅ'খিনি নহাৰ কাৰণে আমি নামখিনি কোৱা নাই আমি RTI ইতিমধ্যে কৈছোঁ কোনখন বাৰত কিমান সময়লৈকে পাৰ্মিশ্যন আছে আমি এইখিনি আমি এক্সাইজ দিব বিচাৰিছোঁ কিন্তু এটাই কথা দুখ লাগিছে যে গুৱাহাটী মেট্ৰ' নিচিনা মেট্ৰ' চিটিৰ নিচিনা জেগাত তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতি হৈ আছে য'ত নেকি স্মাৰ্ট পুলিচ আছে য'ত নেকি স্মাৰ্ট এক্সাইজ ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ লাজ নালাগে নে বাৰু আমি এতিয়া গম পোৱা মতে বোলে মাহিলী তেওঁলোকে এই বাৰসমূহৰ পৰা বোলে পইচা লৈ থাকে আৰে হে তোমালোকে পইচা লৈ থাকিবা আৰু আমাৰ শিক্ষিত যুৱক যুৱতীসকল ধ্বংসমুখলৈ গুচি যাব এইটো কেনেকুৱা কথা হে তেওঁলোকে মানে মাহিলী চৰকাৰৰ পৰা টকা ল'ব লাগে এইফালে ঘুচো ল'ব লাগে লৈ তেওঁলোকৰ ল'ৰা ছোৱালী আমেৰিকা লণ্ডন দিল্লীত পঢ়িব লাগে আৰু আমাৰ যিবিলাক দুখীয়া শ্ৰেণী মানুহ গাঁৱৰ পৰা ইয়াত কিবা পঢ়িম বুলি ওলাই আহিছে বা নৰ্থ ইষ্টৰ বিভিন্ন জেগাৰ পৰা আহিছে তেওঁলোক কি আছে মদ খাই ধ্বংসমুখলৈ গুচি যাব লাগে গতিকে এইটো হ'বলৈ দিয়া নহ'ব আমি অসমীয়া যুৱ মঞ্চ স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে এইটো হ'বলৈ দিয়া নহ'ব যিসমূহ টাইম থাকে চৰকাৰী যি টাইম থাকে সেই টাইমত 5 মিনিটতো যদি বেছিকৈ খোলাত আমি দেখা পাওঁ কিন্তু আমাৰ ল'ৰা এতিয়া থাকিব ভিডিঅ' কৰি থাকিব কিন্তু আমি আইনগতভাৱে নিজে কিন্তু বিহিত ব্যৱস্থা ল'ম যদি চৰকাৰ বা প্ৰশাসনে যদি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা নলয় আমি নিজভাৱে ব্যৱস্থা ল'ম ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ ইয়াৰ বাবে জগৰীয়া হ'ব প্ৰশাসন ইয়াৰ বাবে জগৰীয়া হ'ব এক্সাইজ ডিপাৰ্টমেণ্ট কাৰণ কেলৈ